দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে মই বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ 6 নম্বৰ প্ৰশ্ন পাঠভিত্তিক প্ৰশ্ন 6 নম্বৰলৈকে মই সকলোবোৰ প্ৰশ্ন সমাধান কৰি দিছোঁ আৰু ইয়াৰ পিছৰ যিখিনি প্ৰশ্ন আজি সেই প্ৰশ্নবোৰ আপ টু 13 নম্বৰ প্ৰশ্নলৈকে মই সমাধান কৰিবলৈ ওলাইছোঁ গতিকে 7 নম্বৰ প্ৰশ্নটোত আমাৰ কিছুমান সমীকৰণ দিয়া আছিল আৰু এই সমীকৰণবোৰক যথাযথ আমি সাংকেতিক চিহ্নৰ সহায়ত আমি সমতুল কৰিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে নতুনকৈ মোৰ চেনেলটো আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'বোৰ তোমালোকে সহজভাৱে বিজ্ঞান অংক আদি সকলো বিষয়ৰ ভিডিঅ' তোমালোকে পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি দিবা এতিয়া 7 নম্বৰ প্ৰশ্নটোত দিয়া আছিল যে ক্যালসিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড মিলি পেলাই এই দুটা ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইড এই দুটা গ্যাস আৰু ক্যালসিয়াম হাইড্ৰক্সাইডটো হৈছে আমাৰ জলীয় দ্ৰৱ আৰু কাৰ্বন ডাই অক্সাইডটো হৈছে গ্যাস এই দুটা মিলি পেলাই ক্যালসিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে ঠিক তেনেকৈ বি নম্বৰ প্ৰশ্নটোত দিয়া আছিল যে জিংক আৰু সিলভাৰ নাইট্ৰেটে বিক্ৰিয়া কৰি পেলাই জিংক নাইট্ৰেট আৰু সিলভাৰ প্ৰস্তুত কৰে ইয়াতে আপ টু ডি নম্বৰলৈকে 4টা ৰিঅ্যাকশন বা ইকুৱেশ্যন দিয়া আছে আমি এই ৰিঅ্যাকশনবিলাক সমাধান কৰিব লাগে গতিকে ক্যালসিয়াম হাইড্ৰক্সাইড আমি ইতিমধ্যে কেনেকৈনো যোজ্যতা বা ভ্যালেন্সি নিৰ্ধাৰণ কৰি এটা যৌগৰ সংকেত কিদৰে লিখা হয় আমি ইতিমধ্যে শিকিছোঁ গতিকে ক্যালসিয়ামৰ ভ্যালেন্সি হৈছে 2 আৰু হাইড্ৰক্সাইডৰ ভ্যালেন্সি হৈছে 1 আৰু সেইভাবে ক্যালসিয়ামৰ ভ্যালেন্সিটো যাবগৈ অৰ্থাৎ ক্যালসিয়ামৰ যোজ্যতাটো যাবগৈ হাইড্ৰক্সাইডৰ লগত 2 টো এখানে হাইড্ৰক্সাইডৰ ওচৰলৈ আহিল আৰু হাইড্ৰক্সাইডৰ যেটো ভ্যালেন্সি 1 হেতু ক্যালসিয়ামৰ লগত থাকিব আৰু 1 আমি লিখি নিদিও গতিকে ইয়াৰ ভ্যালেন্সি ক্যালসিয়াম হাইড্ৰক্সাইডক আমি লিখিছো CaOH2 ছাত্ৰছাত্ৰীসকল ইয়াৰ বিষয়ে যদি তোমালোকে অকণ বিশদভাৱে জানিব লাগে তেতিয়া হলে ইয়াৰ পূৰ্বৰ যেটো ভিডিও তোমালোকে ডেসক্ৰিপচন লিংকত ইয়াৰ মই লিংকটো দি দিম তোমালোকে পূৰ্বৰ ভিডিওটো চালে কিন্তু তোমালোকে এখিনি বুজি পাবা এতিয়া আমি ক্যালসিয়াম হাইড্ৰক্সাইড এতিয়া লিখিছো কি একুৱাছ মানে হৈছে আৰ্দ্ৰ যি নেকি জুলীয়াও নহয় গোটাও নহয় আৰু গেছিয়াও নহয় এই আৰ্দ্ৰ বুজাবৰ বাবে একুৱাছ বুজোৱা হয় মানে অকমান খেমেকা পৰিবেশ বা অকমান ঠিক জুলিয়া নহয় বুজাবৰ কাৰণে একুৱাছটো ব্যৱহাৰ কৰা হয় গতিকে ক্যালসিয়াম হাইড্ৰক্সাইড এই যে একুৱাছ বা গেছিয় বুজাবৰ কাৰণে জি বা সলিড বুজাবৰ কাৰণে এস হয়নে বাৰু গোটা বস্তু বুজাবৰ কাৰণে এস এইবোৰক ইয়াৰ স্থিতি বা অৱস্থা বুলি কোৱা হয় কি অৱস্থাত আছে ক্যালসিয়াম হাইড্ৰক্সাইড এটা হৈছে ক্যালসিয়াম যি নেকি পজিটিভ পাৰ্ট আৰু হাইড্ৰক্সাইড যি নেকি নিগেটিভ পাৰ্ট গতিকে এটা পজিটিভ পাৰ্ট আৰু এটা নিগেটিভ পাৰ্ট লগ হৈ এটা যৌগ হয় এতিয়া যৌগ এটা কি অৱস্থাত আছে গোটা নে জুলিয়া নে গেছিয় নে আৰ্দ্ৰ হেতু বুজাবৰ বাবে তাৰ অৱস্থাবিলাক আমি যিকোনো এটা সমীকৰণ লিখিলে কাষতে কিন্তু লিখি দিব লাগে গতিকে ক্যালসিয়াম হাইড্ৰক্সাইড হৈছে একুৱাছ তাৰ লগত কিহে বিক্ৰিয়া কৰিছে কাৰ্বন ডাই অক্সাইড গেছটোৱে বিক্ৰিয়া কৰিছে আৰু কি প্ৰস্তুত কৰিছে ক্যালসিয়াম কাৰ্বনেট ই কিন্তু এটা গোটা পদাৰ্থ গতিকে ক্যালসিয়াম কাৰ্বনেট সৃষ্টি কৰিছে আৰু ই হৈছে গোটা আৰু লগতে ওয়াটাৰ অৰ্থাৎ পানী সৃষ্টি কৰিছে যাক নেকি লিকুইড গতিকে এল বুলি আমি লিখিছো গতিকে আমি এটো কেটা ব্যালেন্স কৰিব লাগে ব্যালেন্স কৰিবৰ কাৰণে আমি প্ৰথমে চাই ল'ব লাগিব হাইড্ৰোজেন ছাত্ৰ-ছাত্ৰীসকল এইটো আসলতে আমাৰ মিল হৈ আছে ইয়াত আমি ব্যালেন্স কৰিবলগীয়া নাই তাৰ মানে হাইড্ৰোজেন ইয়াত কেটা আছে দুটা আছে আৰু ইয়াতো হাইড্ৰোজেন দুটা আছে অক্সিজেন ইয়াত কেটা আছে দুটা আৰু ইয়াত দুটা অক্সিজেন কেটা হৈ গল 4টা হৈ গল আৰু এফালে সোঁফালে অক্সিজেন ইয়াত এটা আৰু এই অক্সিজেন ইয়াত তিনিটা কাৰ্বনেটৰ যি অক্সিজেন এই অক্সিজেন তিনিটা মানে তিনিটা এটা 4টা মানে এই ইকুৱেশ্যনটো কমপ্লিটলি ব্যালেন্স হৈ আছে বা ই এটা সমীকৰণ সন্তুলিত কৰা হৈ আছে ইয়াক আৰু নতুনকৈ আমি সন্তুলিত কৰাৰ প্ৰয়োজন নাই গতিকে বি নম্বৰ প্ৰশ্নটোলৈ এবাৰ আহি গলো বি নম্বৰটোত দিয়া আছে জিংকে বিক্ৰিয়া কৰিছে কাৰ লগত সিলভাৰ নাইট্ৰেট এই সিলভাৰটো হৈছে পজিটিভ এটা এমাউন্ট বা পজিটিভ আয়ন আৰু NO3 টো হৈছে এটা নিগেটিভ আয়ন আৰু কি অৱস্থাত আছে ইহাতে একুৱাছ অৱস্থাত আছে অৰ্থাৎ আৰ্দ্ৰ অৱস্থাত আছে আৰু নাইট্ৰেটৰ ভ্যালেন্সি 1 আৰু সিলভাৰৰ ভ্যালেন্সি 1 গতিকে এই দুইটা ক্ষেত্ৰতে আমি 1 1 আমি লিখি নিদিও গতিকে সিলভাৰ নাইট্ৰেটটো আমি AgNO3 বুলি লিখিম তোমালোকে নামটো মনত ৰাখিবা সিলভাৰ নাইট্ৰেট তোমালোকে কাষতে লিখি ল'ব পাৰা এইবাৰ এই দুটা জিংকে বিক্ৰিয়া কৰিবলৈ গতিকে মই ইতিমধ্যে কৈছো যে জিংক অকলশৰীয়াকে থাকে আছে যদিও জিংক এটা কি হ'ব জিংক এটা পজিটিভ আয়ন ঠিক তেনেকৈ সিলভাৰটো পজিটিভ আয়ন আৰু নাইট্ৰেটটো নিগেটিভ আয়ন এবাৰ এই যে নিগেটিভ
কাৰ লগত আছে সিলভাৰৰ লগত আছে এই সিলভাৰৰ লগত থকা নাইট্ৰেট আয়নটো জিংকৰ লগত যাবগৈ এই নাইট্ৰেটটো ৰিয়েকশ্যন কৰিব কাৰ লগত জিংকৰ লগত গতিকে হৈ যাব কি ইফালে চোৱা জিংক নাইট্ৰেট এটা নাইট্ৰেটত ইয়াত নাইট্ৰেট লিখোতে অনলি NO3 লিখিছিলোঁ ইয়াতে NO3 লগত আকৌ 2 লিখিছোঁ কাৰণটো হৈছে যে নাইট্ৰেটৰ ভ্যালেন্সি যদিও 1 কিন্তু জিংকৰ ভ্যালেন্সি 2 গতিকে এই ভ্যালেন্সি 2 টো এইফালে আহি যাব গতিকে আমি জিংক নাইট্ৰেট লিখোতে কিন্তু ZnNO3 হোল 2 লিখিব লাগিব প্লাস এই জিংক এবাৰ সিলভাৰটো কি হৈ যাব নাইট্ৰেটটো ইয়াৰ পৰা গুচি গ'ল সিলভাৰটো অকলশৰীয়া হৈ যাব আৰু এই সিলভাৰটো মই অকলশৰীয়া হিচাপে ইয়াতে লিখি দিলোঁ এবাৰ আমাৰ ব্যালেন্স হৈ আছে না নাই ব্যালেন্স কৰিব লাগিব গতিকে ব্যালেন্স কৰিবৰ কাৰণে আমি কেনেকৈ ব্যালেন্স কৰিম যদি আমি এটা 2 এটা দিওঁ গতিকে সিলভাৰৰ সন্মুখত যদি এটা 2 দিওঁ তেতিয়াহ'লে আমি এফালে এই সিলভাৰটোৰ সন্মুখতো এটা 2 দি দিব লাগিব তেতিয়া ব্যালেন্স আমাৰ হৈ যাব কিয়নো তোমালোকে চাব পাৰা যে অক্সিজেন ইয়াত মুঠতে কেইটা হৈ গ'ল ইয়াতে সোঁফালে হৈছে 3 দুগুণে 6টা ঠিক তেনেকৈ বাওঁফালেও এই 3 দুগুণে 6টা হৈ গ'ল সিলভাৰ দুটা ইয়াতে সিলভাৰ দুটা মিলি গ'ল আৰু নাইট্ৰজেন ইয়াত কেইটা হৈ যাব নাইট্ৰজেন যেহেতু এই ব্ৰেকেটৰ পৰা এই ব্ৰেকেটত 2 লিখা হৈ আছে গতিকে নাইট্ৰজেনো ইয়াত দুটা আছে গতিকে ইয়াত নাইট্ৰজেন দুটা মানে ইয়াতো নাইট্ৰজেন দুটা মিলি গ'ল গতিকে ব্যালেন্স কৰিবৰ কাৰণে আমি সিলভাৰ নাইট্ৰেটৰ আগত 2 আৰু সিলভাৰৰ আগত 2 দিলে আমাৰ সমীকৰণটো ব্যালেন্স হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো যদি কিবা বুজাত অসুবিধা হয় মোক কিন্তু নিশ্চয়কৈ মেছেজ কৰিবলৈ তোমালোকে জনাবা বা কমেন্ট বক্সত কমেন্ট কৰিবা এতিয়া সি নম্বৰ প্ৰশ্নটো দিয়া আছিল যে এলুমিনিয়ামে বিক্ৰিয়া কৰিছে কাৰ লগত কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি পেলাই কি সৃষ্টি কৰিছে এলুমিনিয়াম ক্লৰাইড গতিকে এলুমিনিয়ামৰ ভ্যালেন্সি যেহেতু 3 গতিকে এই 3টো ইয়াত আহিল আৰু ক্লৰিনৰ ভ্যালেন্সি 1 গতিকে 1টো ইয়াত থাকি গ'ল গতিকে AlCl3 এলুমিনিয়াম ক্লৰাইড ই আদ্ৰ অৱস্থাত আছে লগতে কপাৰটো যেহেতু গোটা বস্তু গতিকে এটা আমি সলিড বুলি কপাৰ সলিড বুলি দিব পাৰো গতিকে এইটো হৈছে আমাৰ সি নম্বৰটো গতিকে আমি কি কৰিব লাগিব এটা ব্যালেন্স কৰিব লাগিব তো ব্যালেন্স কৰিবলৈ গ'লে যদি আমি এই কপাৰৰ আগত 3 দিওঁ তেতিয়া হলে ইয়াতো এটা 3 দিব লাগিব তে দেখা গ'ল কি কপাৰ ইয়াতো 3টা হৈ গ'ল ইয়াতো কপাৰ 3টা হৈ গ'ল ক্লোৰিন কেটা হল সোৱা ক্লোৰিন হৈ গ'ল 2 3 গুণে 6টা গতিকে ইয়াত ক্লোৰিন কেটা হৈ গ'ল 3টা হৈ আছে গতিকে 2 এটা দি দিয়া গতিকে 2 3 গুণে কপাৰ ক্লোৰিন কেটা হৈ যাব 6টা হৈ যাব 6টা ক্লোৰিন মানে সোঁফালে ক্লোৰিন 6টা আৰু বাওঁফালে ক্লোৰিন 6টা কিন্তু কপাৰো ইফালে বাওঁফালে 3টা আৰু ইফালে কপাৰ 3টা এতিয়া এলুমিনিয়াম কেটা হৈ গ'ল এলুমিনিয়াম ইয়াত হৈ গ'ল 2টা হেতু মিলাবৰ কাৰণে ইয়াতো এলুমিনিয়াম 2টা কৰি দিয়া গতিকে এইটো হৈ গ'ল আমাৰ ব্যালেন্স কৰা হৈ গ'ল অৰ্থাৎ আমি সন্তুলিত কৰিলো ইয়াৰ পিছতে আমি আহি যাম একেবাৰে শেষত ডি নম্বৰ অংকটোলৈ গতিকে ডি নম্বৰ প্ৰশ্নটোত কি আছিল যে বেৰিয়াম ক্লৰাইড BaCl2 বেৰিয়ামৰ 2 গতিকে ক্লৰিনৰ লগত আহি গ'ল ক্লৰিনৰ 1 বেৰিয়ামৰ লগত গুচি গ'ল 1টো আমি নিলিখো বেৰিয়াম ক্লৰাইডে বিক্ৰিয়া কৰিছে কাৰ লগত পটাছিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰিছে সালফেটৰ ভ্যালেন্সি 2 গতিকে এই 2টো ইফালে গুচি আহিল আৰু পটাছিয়ামৰ ভ্যালেন্সি 1 গতিকে সালফেটৰ লগত ব্ৰেকেট দি পেলাই আমি আৰু কোনো 1টো ইয়াত লিখি দিয়া নাই আৰু তোমালোকে ইতিমধ্যে জানিছা যে সালফেট মানে হৈছে SO4 ঠিক আছে তো আমি ইয়াক ব্যালেন্স কৰিব লাগে আমি কেনেদৰে ব্যালেন্স কৰিম আমি ইয়াত ব্যালেন্স কৰিবৰ কাৰণে এটা বস্তু চাম ইয়াত ক্লোৰিন চোৱা তোমালোকে বাওঁফালে ক্লোৰিন ইয়াত কেটা হৈ আছে 2টা কিন্তু সোঁফালে ক্লোৰিন কেটা হৈ আছে এটা হৈ আছে গতিকে ইয়াত 2 এটা দি দিয়াচোন ইয়াত যদি 2 এটা দি দিও তেতিয়াহ'লে ক্লোৰিন কেটা হৈ গ'ল 2টা হৈ গ'ল পটাছিয়াম ইয়াত কেটা হৈ গ'ল পটাছিয়াম 2টা হৈ গ'ল কিন্তু অলৰেডি বাওঁফালে পটাছিয়াম 2টা আছে গতিকে এইটোৱে হৈ গ'ল আমাৰ ব্যালেন্স অৰ্থাৎ আমি এটো কি কৰিলো আমি ইয়াক সন্তুলিত কৰিলো এবাৰ আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্ন 8 নম্বৰলৈ গুচি যাম 8 নম্বৰটো সমাধান কৰিবলৈ যাওঁতে আমাৰ ৰিঅ্যাকচনটো তোমালোকে এই প্ৰশ্নবিলাক কিতাপত পাবা প্ৰশ্নবিলাক যদি কিতাপত চোৱা তোমালোকে দেখিবা যে 8ৰ 8 পটাছিয়াম ব্ৰমাইডে বিক্ৰিয়া কৰিছে কাৰ লগত বেৰিয়াম ক্লৰাইডৰ লগত বেৰিয়ামৰ 2 গতিকে বেৰিয়াম ক্লৰাইড নহয় বেৰিয়াম আয়োডাইড গতিকে BaI2 বেৰিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰিছে আৰু কি সৃষ্টি কৰিছে পটাছিয়াম আয়োডাইড সৃষ্টি কৰিছে লগতে বেৰিয়াম ব্ৰমাইড সৃষ্টি কৰিছে গতিকে এই সৃষ্টিৰ ক্ষেত্ৰত আমাৰ যদি ব্যালেন্স কৰিবলগীয়া হয় তেতিয়ালে মেটা বস্তু চাম যে মন কৰাচোন ইয়াতে আয়োডিন কেটা আছে 2টা আছে আচ্ছা গতিকে ইয়াতে আমি আয়োডিন 2টা থকাৰ লগে লগে ইয়াত আমি যদি 2 দি দিও তেতিয়ালে কিন্তু ইয়াত আয়োডিন 2টা হৈ গ'ল কিন্তু পটাছিয়ামও 2টা হৈ গ'ল গতিকে ইফালে কে 2টা হৈ গ'ল গতিকে ইফালে আমি দিব লাগিব 2 তেতিয়া এই 2 দিয়াৰ লগে লগে কি হৈ গ'ল ইয়াতো পটাছিয়াম 2টা হৈ গ'ল আৰু ব্ৰমিন 2টা হৈ গ'ল গতিকে অলৰেডি তোমালোকে সোঁফালে চোৱা ব্ৰমিন 2টা হৈ আছে আমি বিশেষকৈ সোঁফাল আৰু বাওঁফাল অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ এইখিনি কোৱা হ'ব বিক্ৰিয়ক পদাৰ্থ আৰু ইফালে হ'ব বিক্ৰিয়াজাত পদাৰ্থ গতিকে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ দুইফালৰে আমি
মৌলৰ পৰিমাণ বা যৌগৰ সংখ্যা এইটো আমি মিলাই ল'ব লাগিব বা সম্পূৰ্ণ মিল ৰাখিব লাগিব। এতিয়া মিল চোৱা, ইয়াত আয়ডিন দুটা আছে, আমাৰ এইফালে 2 দিয়াৰ লগে লগে আয়ডিন দুটা হৈ গ'ল, গতিকে এইটো সম্পূৰ্ণ মিলি গ'ল, গতিকে এইটো হৈছে আমাৰ সমীকৰণ যিটো নেকি বেলেঞ্চ হৈ গ'ল। তাৰপিছত আছে জিংক কাৰ্বনেটৰ পৰা জিংক অক্সাইড হৈছে আৰু কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে এটা তোমালোকে সোঁফালটো চোৱা, অক্সিজেন কেইটা আছে, অক্সিজেন ইয়াত দুটা, ইয়াত এটা, 3টা হৈ গ'ল, ইয়াত অক্সিজেন অলৰেডি 3টা আছে, জিংক এটা এফালে আছে, জিংক এটা এফালে আছে, মানে এই ইকুৱেশ্যনটো অলৰেডি বেলেঞ্চ হৈ আছে, এইটো বেলেঞ্চ হৈ আছে আৰু আমি বেলেঞ্চ কৰিব লগা নাই। তাৰপিছত C নম্বৰ প্ৰশ্নটো তোমালোকে মন কৰা যে হাইড্ৰজেন দুটা, ক্লৰিন দুটা, তেতিয়াহ'লে ইয়াত আমি কি দিব লাগিব, ইয়াতো আমি 2 দিব লাগিব, ইয়াত 2 দিলে কি হ'ব, তেতিয়া দুটা হাইড্ৰজেন দুটা হৈ গ'ল, ক্লৰিন দুটা হৈ গ'ল, গতিকে এইটো আমাৰ বেলেঞ্চ হৈ গ'ল। আৰু D নম্বৰটোত মেগনেছিয়ামে হাইড্ৰজেন ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিছে আৰু ইফালে চোৱা, ইয়াত হাইড্ৰজেন কেইটা আছে, দুটা, গতিকে ইয়াততো হাইড্ৰজেন এটা আছে বাওঁফালে, প্ৰথমে 2 দি লোৱা, দিয়াৰ লগে লগে ইয়াত হাইড্ৰজেন কেইটা হৈ গ'ল, দুটা হৈ গ'ল। এবাৰ ক্লৰিন চোৱা, সোঁফালে দুটা আছে, অলৰেডি ইয়াত ক্লৰিনো দুটা হৈ গ'ল, মেগনেছিয়াম এটা, গতিকে এইটো হৈছে আমাৰ বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন। 8 নম্বৰৰ উত্তৰ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। গতিকে আৰু এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আমি গুচি যাওঁ। এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। প্ৰশ্নটো দিছিলে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আজিকালি মেট্ৰিকত প্ৰশ্নবোৰ এনেকুৱা কনচেপ্ট ৱাইজ আহে, গতিকে প্ৰতিটো প্ৰশ্ন তোমালোকে বুজি ল'বলৈ যত্ন কৰিবা। ইয়াতে অৰ্থটো হৈছে কি, বৰ্জী মানে হৈছে বৰ্জন কৰা, অৰ্থাৎ এৰি দিয়া, এনেকুৱা কিছুমান ৰিয়েকশ্যন যিবিলাক ৰিয়েকশ্যনৰ ফলত তাপ উৎপন্ন হয় বা তাপ মানে কি ৰিয়েকশ্যনটোৰ পিছত তাপটো বিকিৰণ হয়, গতিকে এনেকুৱা বিক্ৰিয়াকে তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব। আৰু তাপগ্ৰাহী মানে যিবোৰত তাপ শোষণ কৰি লয়, গতিকে এনেকুৱা বিক্ৰিয়াক ক'ব তাপগ্ৰাহী বিক্ৰিয়া। আমি যিকোনো খাদ্য খোৱাৰ পাছত আমাৰ গাত কি হৈ যায়, তাপ উৎপন্ন হয়। আমাৰ শৰীৰত যি তাপ মেইনটেইন হৈ থাকে, তাতে কাৰ্বহাইড্ৰেট বা গ্লুক'জৰ মানে আমি পাচন ক্ৰিয়াৰ ফলত আমি শক্তি উৎপন্ন হয় আৰু এনাৰ্জি, গতিকে তাত আমাৰ কি হয়, তাপ উৎপন্ন, গতিকে এই গ্লুক'জৰ বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া। গতিকে ইয়াত উদাহৰণ দিছে, তাপ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰক তাপবৰ্জী বা তাপ উৎপাদক বিক্ৰিয়া বোলে, যেনে কাৰ্বন আৰু অক্সিজেন যুক্ত হৈ পেলাই কি হয়, আৰু লগতে ইয়াতে ত্ৰিভুজৰ নিচিনা চিন এটা দেখিছা, সেই ত্ৰিভুজৰ নিচিনা চিনটোক গ্ৰীক ভাষাত ডেল্টা বুলি কোৱা হয়, আৰু এই ডেল্টা মানেই হৈছে তাপ। গতিকে ইয়াত বুজাইছে যে কাৰ্বন আৰু অক্সিজেনে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে আৰু লগতে তাপ উৎপন্ন কৰিছে। কিমান তাপ উৎপন্ন কৰিছে তাকে প্লাছ চিন দি পেলাই দেখুওৱা হৈছে যে 393.5 জুল। গতিকে এই ৰিয়েকশ্যনটো পাৰিলে তোমালোকে অকণমান মুখস্থ হৈ ৰাখি ল'বা, কাৰণ ইয়াৰ উদাহৰণ তোমালোকে পৰীক্ষাত দিবলৈ আহিব যে তাপগ্ৰাহী বিক্ৰিয়া বা তাপবৰ্জী বিক্ৰিয়া, আৰু এই দুটাৰ উদাহৰণ দিবলৈ মেট্ৰিক পৰীক্ষাত আহে। এইবাৰ আনহাতে তাপ শোষণ হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰক তাপগ্ৰাহী বা তাপ শোষক বিক্ৰিয়া বুলি কোৱা হয়, যেনে আমি দেখিছোঁ যে হাইড্ৰজেন আৰু আয়ডিন যদি আমি ৰিয়েকশ্যন কৰে তেতিয়াহ'লে তাপ কিন্তু দিব লগা হয়। যেহেতু তাপ দিব লগা হয় আৰু এই ৰিয়েকশ্যনৰ ফলত কি উৎপন্ন হয়, দুটা হাইড্ৰজেন আয়ডাইড উৎপন্ন হয়, HI মানে হাইড্ৰজেন আয়ডাইড, আৰু যিহেতু দিব লগা হয় তাৰ বাবে এইটো মাইনাছ লিখিছে, -52.8 কিলোজুল, ইমান কিলোজুল তাপ দিব লগা হয়। গতিকে এইটো হৈছিল উদাহৰণ তাপগ্ৰাহী আৰু তাপবৰ্জী বিক্ৰিয়াৰ। নেক্সট কুৱেশ্যনটো আছিল শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কোৱা হয়, বিবেচনা কৰা হৈছে, ব্যাখ্যা কৰে। এটা শ্বসন মানে হৈছে আমি যি উশাহ নিশাহ লওঁ, গতিকে শ্বাসকাৰ্যত গ্লুক'জত জাৰিত হৈ কাৰ্বন ডাই অক্সাইড H2 অৰ্থাৎ পানী আৰু তাপ উদ্ভৱ হয়, প্ৰথমটো কাৰণ। দ্বিতীয়টো কাৰণ, যিহেতু শ্বাসকাৰ্য চলাৰ সময়তে তাপ শক্তি উদ্ভৱ হয়, সেইবাবেই শ্বাসকাৰ্যক তাপবৰ্জী বা তাপ উৎপাদক বিক্ৰিয়া বোলে। মই ইতিমধ্যে কৈছোঁ যে যিবোৰ বিক্ৰিয়া তাপ উৎপন্ন হয় তাকেই তাপবৰ্জী বিক্ৰিয়া বুলি কয়। গতিকে শ্বসন মানে উশাহ নিশাহৰ প্ৰক্ৰিয়া। আমি যেতিয়া উশাহ নিশাহ লওঁ, তোমালোকে নিজৰ আঙুলিটো নাকৰ সন্মুখত দি পেলাই চাবা, গৰম তাপ বা আমি যদি মুখেৰে অকণ উশাহ এৰি দিওঁ তেতিয়াহ'লে দেখিবা গৰম তাপ উৎপন্ন হয়। গতিকে এইটো এটা শ্বসনৰ উদাহৰণ, য'ত নেকি তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হৈছে। 11 নম্বৰ প্ৰশ্নটো দিছিলে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়, কিয় বোলা হয়, এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখিবলৈ দিছে। এটা সংযোজন আৰু বিয়োজন মানে কি, বিয়োজন মানে হৈছে ভাঙি যোৱা আৰু সংযোজন মানে হৈছে লগ খোৱা, ঠিক আছে। এতিয়া চাবা দেই,
এই এটা বিয়োজন বিক্রিয়াত এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়। এটা তোমালোকে চোৱা, ইয়াত এটা উদাহৰণ দিয়া হৈছে কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেটক যদি আমি তাপ দিওঁ তেতিয়াহ'লে ইয়াত কিহত ভাঙি যায়, দুটা পাৰ্টত ভাঙি যায়, সেইকাৰণে এইটোক বিয়োজন বিক্ৰিয়া বুলি ব্ৰেকেটত লিখি দিছে। আৰু পাৰ্ট দুটা হৈছে কেলছিয়াম অক্সাইড CaO প্লাছ কাৰ্বন ডাই অক্সাইড, হয়নে বাৰু? এই দুটা খণ্ডলৈ ই কি হৈ গ'ল, বিয়োজিত হৈ গ'ল, অৰ্থাৎ ভাঙি গ'ল, ভাঙি এটাৰ পৰা দুটা বা ততোধিক হ'ল। গতিকে ইয়াত দুটা হৈছে, গতিকে এনেধৰণৰ বিক্ৰিয়াকে কি বুলি ক'ব, বিয়োজন বিক্ৰিয়া বুলি ক'ব। আকৌ এটা সংযোজনত দুই বা ততোধিক মৌল অথবা যৌগৰ মিলন হয় এটা নতুন যৌগৰ গঠন হয়। এতিয়া তোমালোকে চোৱা, কাৰ্বন ডাই অক্সাইড আকৌ যদি কেলছিয়াম অক্সাইড যদি আকৌ লগ খাই যায় তেতিয়াহ'লে কি হৈ যাব, আকৌ কেলছিয়াম কাৰ্বনেট সৃষ্টি হয়। বা তোমালোকে জানা H2+O2 নহয় জানো, H2+O2 একেবাৰে কমন ৰিয়েকশ্যন, কি উৎপন্ন হয়, H2O উৎপন্ন হয়, অৰ্থাৎ হাইড্ৰজেন আৰু আয়ডিন লগ লাগি হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী উৎপন্ন হয়। গতিকে এইটো এটা কি হ'ব, সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব, অৰ্থাৎ য'ত নেকি এটা প্ৰডাক্টৰ পৰা বা এটা বস্তুৰ পৰা দুই বা ততোধিক যৌগ বা মৌলৰ উৎপন্ন হয় তাকে কি বুলি ক'ব, বিয়োজন বিক্ৰিয়া বুলি ক'ব। আৰু দুই বা ততোধিক মৌল বা যৌগ লগ খাই পেলাই যদি নতুন কোনো মৌল বা যৌগ সৃষ্টি হয় তেতিয়াহ'লে তাক সংযোজন বিক্ৰিয়া বুলি ক'ব। তাৰপিছত এইবাৰ আছিল 12 নম্বৰ প্ৰশ্নটো, তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়া একোটাকৈ সমীকৰণ লিখিব দিছে। কিহৰ তাপ, পোহৰ আৰু বিদ্যুৎ, অৰ্থাৎ তাপ লাগিব, পোহৰ লাগিব, বিদ্যুৎ মানে কাৰেণ্ট, এই তিনিটাৰ দ্বাৰা সৃষ্টি হোৱা এটা কি লাগে, আমাক সমীকৰণ দেখুৱাবলৈ দিছে। এটা বিয়োজন বিক্ৰিয়াত এটা যৌগ তাপ, সূৰ্যৰশ্মি বা পোহৰৰ ক্ষেত্ৰত আমি সূৰ্যৰশ্মি ছানলাইটটোক ব্যৱহাৰ কৰিছোঁ, আৰু বিদ্যুতৰ প্ৰভাৱত অৰ্থাৎ কাৰেণ্টৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়। যেনে এটা তোমালোকে চোৱা, ইয়াত দিছে যে কেলছিয়াম কাৰ্বনেটক যদি আমি তাপ দিওঁ, ইয়াতে আচলতে ততাকাৰে তাপ হ'ব লাগে, এইটো শুধৰাই ল'বা। তাপ দিয়াৰ লগে লগে কি হ'ব, কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড, আৰু লগতে কেলছিয়াম কাৰ্বনেটৰ ইয়াত সংকেতটো ইয়াত আচলতে কি হ'ব, CaCO3 হ'ব লাগে, যিহেতু আমি কাৰ্বনেট মানে CO3 বুলি জানো। গতিকে এইটো আছিল প্ৰথমটো ৰিয়েকশ্যন। কিহৰ উপস্থিতিত হৈছে, এইটো তাপৰ উপস্থিতিত হৈছে, তাপ নহয় তাপ হ'ব। 2 নম্বৰটোত আছিল যে চিলভাৰ ব্ৰমাইডক যদি সূৰ্যৰশ্মি অৰ্থাৎ ছানলাইটৰ পৰিৱেশত যদি আমি থৈ দিওঁ তেতিয়াহ'লে ই নতুন দুটা যৌগলৈ ৰূপান্তৰিত হয়। কি হয়, ছিংগলকৈ চিলভাৰ মানে Ag প্লাছ আৰু কি উৎপন্ন হ'ব, ব্ৰমিন Br2। ইতিমধ্যে মই পূৰ্বৰ ভিডিঅ'বোৰত কৈছিলোঁ যে কিছুমান গেছ যেনে অক্সিজেন, নাইট্ৰজেন, আয়ডিন, ব্ৰমিন এইবোৰক সদায় 2 হিচাপত লিখা হয়, অৰ্থাৎ ছিংগল Br হিচাপে নিলিখি পেলাই Br2 বা O হিচাপে নিলিখি O2, N2 ইত্যাদিবোৰে লিখা হয়। এইবাৰ বিদ্যুৎ অৰ্থাৎ কাৰেণ্টৰ উপস্থিতিত যিটো ৰিয়েকশ্যন হয়, চোৱা, ৱাটাৰ 2H2O, যিহেতু ৰিয়েকশ্যনটো সমতুল কৰা হৈছে তাৰ বাবে দিয়া হৈছে 2, গতিকে H2O এইটো এটা লিকুইড মানে পানী। গতিকে পানীৰ মাজেদি যদি আমি বিদ্যুৎ চালিত কৰোঁ, পানীৰ মাজে যদি আমি কাৰেণ্ট চালিত কৰোঁ, তো কাৰেণ্ট চালিত কৰিলে কি সৃষ্টি হয়, হাইড্ৰজেন গেছ H2 গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয়। গতিকে আমাৰ মানে কি তাপ, সূৰ্যৰশ্মি আৰু বিদ্যুৎ শক্তিৰ ফলত সৃষ্টি হোৱা তিনিটা ৰিয়েকশ্যন। তাৰ পিছৰ প্ৰশ্নটো দি আছিল অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখিবলৈ দিছে। এটা অপসৰণ বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা অপসৰণ কৰিব পাৰে। এটা যেনে ইয়াত কি দিছে চোৱা, যেনে জিংক মানে Zn সলিড প্লাছ কপাৰ ক্লৰাইড। গতিকে কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়াৰ ফলত কি সৃষ্টি হৈছে, যিহেতু জিংকটো কপাৰতকৈ বেছি সক্ৰিয়, গতিকে জিংকে কপাৰৰ লগত থকা ক্লৰিনটো আঁতৰাই লৈ আহিছে আৰু জিংক ক্লৰাইড উৎপন্ন কৰিছে আৰু কপাৰক ছিংগল অৰ্থাৎ পৃথক কৰি পেলাইছে। কিন্তু দ্বি অপসৰণ বিক্ৰিয়াত দুই বা ততোধিক যৌগৰ সিহঁতৰ আয়নবোৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে, যেনে ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ HCl = NaCl প্লাছ ৱাটাৰ। এতিয়া ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত যদি হাইড্ৰক্লৰিক এচিড যুক্ত হয় তেতিয়াহ'লে কি সৃষ্টি হয়, ছ'ডিয়াম ক্লৰাইড অৰ্থাৎ নিমখ আৰু পানীৰ সৃষ্টি হয়। এতিয়া ইয়াতে তোমালোকক মই বুজাই দেখুৱাবলৈ যত্ন কৰিম যে ছ'ডিয়াম হাইড্ৰক্সাইড, গতিকে ছ'ডিয়ামটো হৈছে পজিটিভ,
হাইড্ৰক্সাইড হৈছে নিগেটিভ। ঠিক তেনেকৈ হাইড্ৰজেন ক্লৰাইড, হাইড্ৰজেন হৈছে পজিটিভ, ক্লৰাইডটো হৈছে নিগেটিভ। এইবাৰ ছ'ডিয়ামৰ লগত ক্লৰাইড আহি পেলাই সংযোজন হ'ব আৰু হাইড্ৰজেনৰ লগত হাইড্ৰক্সাইডটো সংযোজন হ'ব, অৰ্থাৎ হাইড্ৰজেনৰ লগত হাইড্ৰক্সাইড লাগিলে কি হৈ যাব? ৱাটাৰ, অৰ্থাৎ পানী হৈ যাব। গতিকে যিহেতু ইয়াৰ পৰা হাইড্ৰক্সাইড আঁতৰি গৈছে আৰু ক্লৰিন আঁতৰি গৈছে, গতিকে ডিছপ্লেচমেণ্ট মানেই হৈছে দুবাৰ, মানে কি আঁতৰি যোৱা। গতিকে কেইবাৰ আঁতৰিলে? দুবাৰ আঁতৰিলে। গতিকে এইটোৱে হ'ব ডাবল ডিছপ্লেচমেণ্ট, অৰ্থাৎ দ্বৈত অপহৰণ বিক্ৰিয়া বা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। ঠিকে আছে। তাৰপিছত 14 নম্বৰ প্ৰশ্নটোত দিছিলে চিলভাৰৰ পৰিৱেশত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে নতুন কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত হয়, জড়িত বিক্ৰিয়াটো লিখিবলৈ দিছে। গতিকে বিক্ৰিয়া কি হ'ব? চিলভাৰ নাইট্ৰেট মানে AgNO3 দেই। যিহেতু এইটো বেলেঞ্চ কৰিছে তাৰ বাবেহে 2 এটা আমি দি লৈছোঁ, যে কপাৰৰ লগত যেতিয়া চিলভাৰ নাইট্ৰেটে বিক্ৰিয়া কৰে তেতিয়াহ'লে কি সৃষ্টি হ'ব? কপাৰ নাইট্ৰেট একুৱাছ, অৰ্থাৎ আৰ্দ্ৰ, আৰু লগতে চিলভাৰ, দুটা চিলভাৰ সৃষ্টি হ'ব। গতিকে এইটোৱে আছিল ৰিয়েকশ্যন। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ ইয়াৰ নেক্সট ভিডিঅ'ত মই দিবলৈ যত্ন কৰিম। ভিডিঅ'টো যাতে বেছি দীঘল হৈ নাযাওক তাৰ বাবে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।